চুনাপুৰৰ মেফেয়াৰ ৰিজৰ্টত অনুষ্ঠিত ৰাজ্যিক বিজেপিৰ চিন্তন বৈঠক অন্ত বৈঠকত ভাগ্যৰ নিৰ্ণয় হ'ল কেইবাজনো বিজেপি বিধায়কৰ ৰাজ্যত চলি থকা উচ্ছেদৰ মাজতে বিজেপিৰ এই বৈঠকে বিশেষভাৱে তাৎপৰ্য বহন কৰিছে স্বাভাৱিকতে এই বৈঠকখনে 2026 বিজেপিৰ হেট্ৰিক ৰুটমেপ তৈয়াৰৰ প্ৰধান বৈঠক বুলি ক'ব পাৰি সোণাপুৰত হোৱা এই বৈঠকৰ দ্বিতীয় দিনৰ কাৰ্যসূচীত বিজেপিৰ বাঘা বাঘা নেতা মন্ত্ৰী বিধায়কৰ লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো অংশগ্ৰহণ কৰে প্ৰথম দিনাই বিজেপিৰ 22জন বিধায়কৰ ৰিপৰ্ট কাৰ্ড তন্নতন্নকৈ আলোচনা কৰাৰ লগতে আগন্তুক নিৰ্বাচন চৰকাৰৰ বিভিন্ন আঁচনি উচ্ছেদৰ সম্পৰ্কে আলোচনা হয় দ্বিতীয় দিনৰ বিশদভাৱে আলোচনাৰ বিষয় আছিল একেটাই মুখ্যমন্ত্ৰী ৰাজ্যিক সভাপতিসহ মুঠ 51 প্ৰতিনিধিয়ে বৈঠকত ভাগ লৈছিল BL সন্তোষে ৰাজ্যিক নেতৃত্বক দিলে দিছপুৰ দখলৰ মন্ত্ৰণা বৈঠকৰ অন্তত BL সন্তোষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অথবা ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া কোনোৱে সংবাদ মাধ্যমত নকৰিলে মন্তব্য সাংবাদিকৰ সন্মুখত বৈঠক সম্পৰ্কত কোনো তথ্য নিশ্চিত নকৰিলেও এই বৈঠকে ভাগ্য নিৰ্ণয় কৰিলে বহু বিজেপি বিধায়কৰ 2026 নিৰ্বাচনৰ বাবে আমাৰ প্ৰাৰম্ভিক কামকাজ আজি আমাৰ দুদিনীয়া যি বিশেষ বৈঠক হৈছে চিন্তন বৈঠক নামাকৰণেৰে তাত আমি আলোচনা কৰিছোঁ 51 আমাৰ অপেক্ষিত আছিলে 4জন বিশেষ অসুবিধাৰ কাৰণে আহিব পৰা নাই বাকি সকলো উপস্থিত আছিল এটা ব্ৰেইনষ্টৰ্মিং সেশন ৰিগাৰ্ডিং আৱাৰ আইডিঅলজি ৰিগাৰ্ডিং আৱাৰ পলিটিকেল প্ৰস্পেক্টছ পলিটিকেল সিনাৰিঅ অফ দি ষ্টেট আৰু বিশেষ কৰি আমাৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ পৰা আৰম্ভ কৰি আমাৰ সাংগঠনিক দিশ কেনেকৈ কৰিব পৰা যায় চৰকাৰখনৰ আঁচনিসমূহ কেনেদৰে অনাগত দিনত ঠিক কৰিব পৰা যায় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ভ্ৰমণ গৃহমন্ত্ৰী ডাঙৰীয়াৰ ভ্ৰমণ ৰাষ্ট্ৰীয় সভাপতিৰ ভ্ৰমণ আৰু বিটিআৰ নিৰ্বাচন ঠিক তেনেকৈ আমাৰ সোণোৱাল কছাৰী নিৰ্বাচন ইত্যাদি যিবিলাক আগন্তুক বিষয় আছে শিলচৰ পৌৰসভাৰ নিৰ্বাচন গোটেইবিলাক বিষয় তাত আমি পুংখানুপুংখভাৱে আলোচনা কৰি আমি আগবাঢ়িছোঁ সাংগঠনিক বৈঠকো হয় আৰু আহা দিনত 26 নিৰ্বাচনত আমি কেনেকৈ আগবাঢ়িম তাৰ প্ৰস্তুতিও হ'ব আৰু মই ভাবোঁ যে সামগ্ৰিকভাৱে প্ৰত্যেকটো দিশ এই দুদিনীয়া বৈঠকত আলোচনা হ'ব কিদৰে জয়ৰ হেট্ৰিক কৰিব বিজেপি কেনেকৈ আকৌ দিছপুৰ দখল কৰিব গেৰুৱা দল ইয়াৰো ৰণকৌশল প্ৰস্তুত হ'ল সোণাপুৰৰ এই চিন্তন বৈঠকতে এই নিৰ্বাচনৰ বিভিন্ন দিশ সামৰি যোৱাকালি আৰু আজি আমাৰ কিছু ইণ্টেনচিভ ডিছকাশ্যন হৈছে আৰু এই ডিছকাশ্যনত অসমৰ বিভিন্ন সামাজিক ৰাজনৈতিক অৰ্থনৈতিক দিশৰ ওপৰত আলোচনা অনুষ্ঠিত হয় আৰু আগন্তুক 2026 চনৰ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত যাতে চৰকাৰৰ বিভিন্ন স্কিম 100% যাতে আমি সফলভাৱে আগন্তুক দিনবোৰত লৈ যাব পাৰোঁ প্ৰতিটো জাতি জনগোষ্ঠীক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত আমি যি ধৰণে আমাৰ চৰকাৰে বিগত দিনবোৰত কাম কৰিছে গতিকে সেই জাতি জনগোষ্ঠীৰ একেলগে আমি আগুৱাই লৈ যাবৰ কাৰণে যি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে তেনেকুৱা ব্যৱস্থা গ্ৰহণৰ বিভিন্ন কথা বতৰা আমি ইয়াত আজি অনুষ্ঠিত হৈছে টিকট বুলি কোনো কথা নাই ভাৰতীয় জনতা পাৰ্টিক লৈ আলোচনা হৈছে ভাৰতীয় জনতা পাৰ্টিৰ 2026 চনৰ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিয়ে কেনেদৰে বিজয় সাব্যস্ত কৰিব পাৰে আৰু বিগত দিনতকৈ আমি অহাবাৰ কিমান ভালদৰে আমি কিমান বেছি সংখ্যক আসন লাভ কৰিব পাৰোঁ আৰু কিমান বেছি সংখ্যক ভোট আমি লাভ কৰিব পাৰোঁ তাৰ বিষয়ে আলোচনা হৈছে টিকট কেন্দ্ৰিক কোনো আলোচনা হ'ব ভিডিঅ' জাৰ্নেলিষ্ট প্ৰিয়মৰ সৈতে মৃদুল লেখাৰ ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা